এখন ভাল লগা ছবি, এখন মৰম লগা ছবি। কণমানি কন্যাৰ অভিমান ভাঙিবলৈ কাণত ধৰিছে পিতৃয়ে। পিতৃ সদায় পিতৃয়ে আৰু কন্যা সন্তান সদায় দেউতাকৰ মৰম আকলোৱা। দেউতাকৰ মৰম পাবলৈ সকলো সময়তে উদ্গ্ৰীৱ হৈ থাকে কন্যা সন্তানে। কিন্তু পিতৃ যেতিয়া জনগণৰ কামত ব্যস্ত হৈ থাকে, সকলো সময়তে কামৰ বোজা মূৰত থাকে, কণমানি কন্যাৰ কাষত থাকিবলৈ সময় নাপায়, তেতিয়া অভিমানী কন্যাই দেউতাকক লগ পালেই ঠেহ পাতে। মন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমত দিয়া কেইবাখনো ছবি এতিয়া ভাইৰেল হৈ পৰিছে। কণমানি জীয়ৰীয়ে অভিমানত মুখ ফুলাই বহি আছে। পিতৃ পীযুষ হাজৰিকাই এটি শিশুৰ দৰে কাণত ধৰি জীয়ৰীৰ অভিমান ভাঙিবলৈ যত্ন কৰিছে। মৰমতে গালত আঁকি দিছে এটি মৰমৰ চুমা। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।